বৰক্ষেত্ৰীৰ ৰামপুৰত ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী নমিতা গোস্বামীৰ বিশাল পদযাত্ৰা। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ আৰু মাত্ৰ 2 দিন বাকী। নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনা একাংশ প্ৰাৰ্থীয়ে শক্তি প্ৰদৰ্শন কৰা দেখা যায়। নলবাৰী জিলাৰ 38 বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 57 দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ প্ৰাৰ্থী নমিতা গোস্বামীয়ে আজি নিজৰ প্ৰচাৰ অভিযানৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰে। ৱাৰ্ডটোৰ 5 শতাধিক সমৰ্থকক লগত লৈ নমিতা গোস্বামীয়ে ৱাৰ্ডটোত পদযাত্ৰা উলিয়ায়। প্ৰাৰ্থীসকলে নমিতা গোস্বামী জিন্দাবাদ, শান্তি ঐক্যৰ স্বাৰ্থত নমিতা গোস্বামীক ভোট দিয়ক ইত্যাদি শ্লোগান প্ৰদান কৰি পদযাত্ৰা সফল কৰি তোলে। নমিতা গোস্বামীৰ নিজা বাসভৱনৰ পৰা উলিওৱা পদযাত্ৰাটোত ৱাৰ্ডটোৰ সৰহসংখ্যক পুৰুষ মহিলাই স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখা যায়। উপাসনাস্থলীত ভগৱানৰ আশীৰ্বাদ গ্ৰহণ কৰি ৰামপুৰ গাঁৱৰ প্ৰতিটো চুবুৰীলৈ পদযাত্ৰা চলাই যায়। গাঁওখনৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰি এখন উন্নয়নশীল সমাজ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নমিতা গোস্বামীৰ লগতে যুগল গোস্বামীয়ে। মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সঁচাকৈ আজি মই আনন্দিত। আমাৰ ৰামপুৰ ৱাৰ্ডৰ গোটেই পুৰুষ মহিলা গোটেইখিনি প্ৰায় 80% পুৰুষ মহিলা গোটেইখিনি ওলাই আহিছে। আজি মই আমাৰ সহধৰ্মিনীৰ লগত সকলো সহযোগিতা কৰিছে। মই আটাইকেইজনক মই ধন্যবাদ জনাইছোঁ আৰু সকলোৱে মই আশা কৰোঁ সকলোৱে মোক দমকলৰ চিনত ভোটটো দি যাতে ৰাইজৰ সেৱা কৰাৰ এটা সুবিধা দিয়ে, এইখিনি মই আশা প্ৰকাশ কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন 57 দেউলাখাল ৰামপুৰ পঞ্চায়তৰ পৰা 7 নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মই নমিতা গোস্বামী আৰু ৰাইজে মোক বহুত আশীৰ্বাদ পাইছোঁ। এতিয়ালৈকে দমকলৰ চকীত ভোটটো দিলে মই জয়যুক্ত হ'ম আৰু ৰাইজৰ হকে মই সেৱা কৰিবলৈ চেষ্টা কৰিম।